মালতীৰ গিৰিয়েকে ফেক্টৰীত কাম কৰিছিল। এদিন কাম কৰি থাকোঁতে তেওঁৰ হাতখন মেচিনত লাগি কাটি গ'ল। তাৰ পিছত তেওঁক সেই ফেক্টৰীটোৰ পৰা উলিয়াই দিয়া হ'ল। তাৰ কেইদিনমানৰ ভিতৰতে তেওঁলোকৰ ঘৰত খোৱা বস্তুৰ নাটনি হ'বলৈ ধৰিলে, কাৰণ তেওঁৰ ঘৰখনত উপাৰ্জনকৰ্তা অকল তেওঁৱেই আছিল। এতিয়া তেওঁৰ ল'ৰা ছোৱালীকেইটাই খাবলৈ নাপাই ভোকত চিঞৰি আছিল, আৰু তেনে অৱস্থাত কোনো লোকে তেওঁলোকৰ খবৰ এটাও ল'বলৈ অহা নাছিল। তেতিয়া মালতীৰ স্বামী মাধৱে ভাবিলে যে তেওঁ আত্মহত্যা কৰিব। তেতিয়া তেওঁ মৰাৰ পিছত তেওঁৰ পত্নী আৰু সন্তান দুটাক অনাথ বুলি সকলোৱে সহায় কৰিব। সেই ভাবিয়ে মাধৱে আত্মহত্যা কৰিলে, আৰু তেওঁৰ অন্তিম সংস্কাৰৰ পিছদিনাই যেতিয়া তেওঁৰ পত্নী আৰু সন্তানে টোপনিৰ পৰা সাৰ পালে, তেতিয়া তেওঁলোকৰ চকু কপালত উঠিল, কাৰণ তেওঁলোকৰ বাহিৰত ... সন্ধিয়া নামি ৰাতি হৈছিল। চাৰিওফালে অন্ধকাৰে আৱৰি ধৰিছিল, কিন্তু এতিয়ালৈকে মাধৱৰ কোনো খবৰ নাছিল। মালতীয়ে তেতিয়া বাৰে বাৰে পদূলিৰ মুখলৈ চাই আছিল যে আজিনো তেওঁৰ স্বামী ক'ত থাকি গ'ল। তেওঁ যে ইমান দেৰিলৈকে ঘৰলৈ আহি পোৱাহি নাই। ইফালে ঘৰত ল'ৰা ছোৱালী দুটাও ভোকতে কান্দি আছিল। তেওঁলোকৰ কান্দন বন্ধ হোৱাই নাছিল। তেওঁ সিহঁতক দুপৰীয়াৰ পৰাই ফুচলাই আছিল যে কিছু সময়ৰ পিছতে তহঁতৰ দেউতা আহিব, তেতিয়া তহঁতক গৰম গৰম ভাত বনাই দিম। মাত্ৰ এতিয়া তোমালোকে অলপ সময় ধৈৰ্য ধৰা। কিন্তু এতিয়াতো সিহঁতৰ ভোক আৰু বেছি বাঢ়ি গৈছিল। ৰাতিপুৱাৰ পৰাই যিহেতু তেওঁলোকে ভোকত আছিল, সিহঁতে মাকক ক'বলৈ ধৰিলে যে মা, আপুনি ৰাতিপুৱাৰ পৰাই আমাক এনেকৈ বাহানা বনাই আছে, আৰু এতিয়ালৈকেতো আমাৰ দেউতা আহিয়েই নাপালে। অন্য দিনা তেওঁ এইখিনি সময়লৈকে ঘৰ আহি পাই যায়। নাজানো আজি ক'ত কি হ'ল তেওঁৰ, এতিয়ালৈকে ঘৰ আহি পোৱাহি নাই। সন্তান দুটাই যেতিয়া ভোকতে কলমলাই থাকিল, তেতিয়া দেখি মালতী বৰ চিন্তিত হৈ পৰিল। বাৰে বাৰে বাহিৰলৈ গৈ চাইছিল, নাজানো আজি স্বামী কিয় ইমান দেৰি হৈছে। এনেইতো তেওঁ সন্ধিয়া হোৱাৰ লগে লগে আহিয়ে পায়। এতিয়া তেওঁ এইবিলাকেই ভাবি আছিল। তেনেতে ঘৰৰ বাহিৰত এম্বুলেন্সৰ শব্দ শুনিবলৈ পালে। এম্বুলেন্সৰ শব্দ শুনি তেওঁ আচৰিত হ'ল যে এইটো সময়ত গাঁৱত কাৰনো ঘৰত এম্বুলেন্স আহিলে। এনেকৈয়ে ভাবি তেওঁ ঘৰৰ পৰা বাহিৰলৈ ওলাই চালে। তেতিয়া তেওঁ দেখিলে যে দুজন ল'ৰা এম্বুলেন্সখনৰ পৰা নামি আহিছে, আৰু সেই ল'ৰা দুজন তেওঁলোকৰ ঘৰৰ ফালে আগবাঢ়ি আহিছে। তাৰপিছত তেওঁ সুধিলে যে মাধৱৰ ঘৰ এইটোৱেই নে? মাধৱৰ কথা শুনাৰ লগে লগে তেওঁ ক'লে যে হয়, তেওঁ মোৰ স্বামী হয়। কিয় আপোনালোকে এই কথা সুধিছে? তাৰপিছত ল'ৰা দুজনে ক'লে যে তেওঁৰ লগত এটা দুৰ্ঘটনা হৈ গ'ল। আমি এতিয়া তেওঁক হস্পিটেলৰ পৰাই লৈ আহিছোঁ। সেয়া শুনাৰ লগে লগে মালতীয়ে কপালত হাত দিলে আৰু কান্দিবলৈ ধৰিলে। মালতীয়ে তেতিয়া চিঞৰি চিঞৰি ক'বলৈ ধৰিলে, কি হ'ল মোৰ স্বামীৰ? তেওঁতো ফেক্টৰীত কামহে কৰিছিল। তেওঁৰো তাত কি দুৰ্ঘটনা হ'ল? মাধৱক যেতিয়া গাড়ীৰ পৰা নমালে, তেতিয়া মালতীয়ে চিঞৰি উঠিল, কাৰণ মাধৱৰ সোঁ হাতখনেই নাছিল। মাধৱৰ এতিয়া হাতখন সম্পূৰ্ণৰূপে কাট খাই গৈছিল। গিৰিয়েকৰ অৱস্থা দেখি মালতীৰ মূৰ ঘূৰাই গৈছিল। আচলতে তেওঁৰ এই দুৰ্দশা কেনেকৈ হ'বলৈ পালে? মাধৱে এতিয়াও বিষতে মৰিলো মৰিলো বুলি চিঞৰি আছিল। তেওঁৰ অৱস্থা আৰু বেছি বেয়া হৈ গৈছিল। তেতিয়া তেওঁক তৎক্ষণাত গাড়ীখনৰ পৰা নমাই ঘৰৰ বিচনাত শুৱাই দিলে। বেচাৰা মাধৱে একো গমেই পোৱা নাছিল যে এইটো সময়ত তেওঁ ক'ত আছে। তেওঁৰ তেনেকুৱা অৱস্থা দেখি মালতীয়ে সুধিলে যে কেনেকৈ হ'ল বুলি। তেতিয়া মাধৱে বিষতে কঁপি কঁপি ক'বলৈ ধৰিলে যে ফেক্টৰীত কাম কৰি থাকোঁতে হঠাতে এটা মেচিন বন্ধ হৈ গৈছিল। সেইকাৰণে মই সেইটো ঠিক কৰি আছিলোঁ, আৰু মোৰ হাতখন তাত ফচি গ'ল। গোটেই হাতখন সোমাই গৈছিল। মেচিনটো বন্ধ কৰালৈকে বহুত দেৰি হৈ গৈছিল। মোৰ গোটেই হাতখন তাত টুকুৰা টুকুৰ হৈ গৈছিল। সেয়া শুনি মালতীয়ে জোৰ জোৰকৈ কান্দিবলৈ ধৰিছিল। সৰু সৰু ল'ৰা ছোৱালী দুটাই যিয়ে অলপ আগলৈকে ভোকতে কান্দি আছিল, সিহঁতৰো দেউতাকৰ অৱস্থা দেখি ভোক নাইকিয়া হৈ গৈছিল। সিহঁতে তেতিয়া কান্দি কান্দি দেউতাকৰ ওচৰত আহি বহিছিল। মাধৱৰ অৱস্থা তেতিয়া বহুত বেয়া আছিল। পিছদিনাই তেওঁক চৰকাৰী হস্পিটেললৈ লৈ যোৱা হ'ল। তাতে তেওঁৰ চিকিৎসা কৰা হ'ল। এতিয়া মাধৱৰ ওচৰত যিখিনি টকা আছিলে, সেইখিনিৰে মালতীয়ে ঘৰৰ দাইল চাউল আনিলে আৰু সন্তান দুটাৰ পেট ভৰালে। ফেক্টৰীৰ মালিকে যেতিয়া মাধৱৰ ঘটনাটোৰ কথা গম পালে, তেতিয়া তেওঁ 20,000 টকা দিলে। আৰু তেওঁ লগতে এইষাৰ কথাও কৈছিল যে ফেক্টৰীৰ পৰা এতিয়া তোমাক ছুটি দিয়া হ'ল, যেতিয়ালৈকে তুমি সুস্থ নোহোৱা। মাধৱৰতো এতিয়া এখন হাতেই নাছিল, আৰু ফেক্টৰীত সকলো কাম পৰিশ্ৰমৰ আছিল। যদি তেওঁৰ এখন হাতেই নাথাকে, তেনেহ'লে তেওঁ কেনেকৈ কাম কৰিব পাৰিব ফেক্টৰীত? লাহে লাহে মাধৱৰ আঘাত শুকাবলৈ ধৰিলে,
কিন্তু তেওঁৰ বিষ একেবাৰে কম হোৱা নাছিল। মাধৱে একেৰাহে বিচনাতে পৰি আছিল। এতিয়া তেওঁৰ দুটা সন্তান আছিল আৰু দুয়োটাই বহুত সৰু আছিল। সিহঁতৰ চিন্তাই মাধৱক খুলি খুলি খাবলৈ ধৰিলে। নাজানো সেই আঘাত কেতিয়া শুকাব আৰু তেওঁ নিজৰ সন্তানৰ কাৰণে বেলেগ কিবা এটা কাম বিচাৰিব পাৰিব। যেতিয়ালৈকে তেওঁলোকৰ হাতত পইচা আছিল তেতিয়ালৈকে ঘৰৰ ৰেচনৰ সামগ্ৰী কিনি আনিছিল। কিন্তু যেতিয়াই পইচা শেষ হ'বলৈ ধৰিলে তেতিয়া মাধৱৰ মূৰত আৰু এটা চিন্তাই আৱৰি ধৰিলে। যেতিয়াই তেওঁ নিজৰ হাতখনলৈ চায় তেতিয়া তেওঁ বহুত অসহায় হৈ পৰে। প্ৰায় মালতীক কৈ থাকে যে যদি মই মনোযোগেৰে কাম কৰিলোহেঁতেন তেনেহ'লে মোৰ এনেকুৱা হ'বলৈ নাপালেহেঁতেন। এনেই এতিয়া ঘৰৰ এইটো অৱস্থা। তাৰোপৰি সদায় বয় বস্তুৰ দাম বাঢ়ি গৈছে আৰু মোৰ ওচৰত জমা বুলিবলৈ এটকাও নাই। তাৰোপৰি আৰু এটা সমস্যা, যদি ৰেচন শেষ হৈ যায় তেনেহ'লে মই মোৰ সন্তানসকলক কি খুৱাম? তেতিয়া মালতীয়ে ক'বলৈ ধৰিলে, এনেকৈ নাভাবিব, ভগৱানে নিশ্চয় আমাৰ কাৰণে কিবা এটা ভালেই কৰিব, মাত্ৰ আমি ভগৱানৰ ওচৰত বিশ্বাস ৰাখিব লাগে। ইফালে দৰৱ আৰু ৰেচন শেষ হৈ গৈছিল আৰু তাৰ লগত পইচাও শেষ হৈ গৈছিল। যেতিয়া ঘৰত পইচা এটকাও নোহোৱা হ'ল তেতিয়া মালতীয়ে সম্পৰ্কীয় মানুহবিলাকৰ পৰা পইচা বিচৰাৰ কথা ভাবিলে। প্ৰথমতে তেওঁ নিজৰ ভায়েকৰ ওচৰলৈ গৈছিল। ভায়েকৰ ঘৰলৈ গৈ তেওঁ কান্দি কান্দি সকলো কথা বিৱৰি কৈছিল আৰু ভায়েকৰ পৰা কিবা সহায় বিচাৰিছিল। তাৰ ভায়েকে পকেটৰ পৰা 1000 টকা উলিয়াই নিজৰ ভনীয়েকৰ হাতত ৰাখিছিল আৰু কৈছিল যে মোৰ ওচৰত এয়াই আছে আৰু তইতো জানই মালতী, মই দিন হাজিৰা কৰি চলি আছোঁ। যেতিয়া মালতীয়ে ধন্যবাদ জনাই তেওঁ ঘৰৰ পৰা যাবলৈ ধৰিলে তেনেতে তেওঁৰ ভাই বোৱাৰীয়েকে খোলাখুলিকৈ কৈছিল যে চাওক বাইদেউ, আমাৰ ঘৰৰ পৰিস্থিতিৰ বিষয়ে আপুনিও নজনা নহয়। এনেকুৱা যাতে আকৌ নহয়, আপুনি কান্দি কান্দি সহজ সৰল ভাইকৰ পৰা যাতে পইচা ল'বলৈ নাহে। মোৰ স্বামীয়ে এবাৰ যি দিলে সেয়াই যথেষ্ট, আকৌ ইয়ালৈ পইচা বিচাৰি নাহিব। ভাই বোৱাৰীকৰ কথা শুনি মালতীৰ যেন শৰীৰটো কঁপি উঠিছিল। তাৰপিছত মালতীয়ে সকলো সম্পৰ্কীয়ৰ ওচৰলৈ গৈ তেওঁৰ পৰিস্থিতিৰ কথা ক'লে। সকলোৱে তেওঁলোকক প্ৰথমবাৰৰ বাবে সহায় কৰিছিল, কিন্তু দ্বিতীয়বাৰ যেতিয়া মালতীয়ে তেওঁলোকৰ ওচৰত সহায়ৰ বাবে গ'ল তেতিয়া সকলোৱে তেওঁক সহায় কৰিব নোৱাৰোঁ বুলি কৈ দিলে। আগতে মালতীহঁতে দুসাঁজ ভাত খাই জীয়াই আছিল, এতিয়া মালতীয়ে এসাঁজ ভাত খোৱা আৰম্ভ কৰি দিছিল। তেওঁ এতিয়া সন্তান দুটাক নিমখ ভাত দি নিজে প্ৰায় পানী খাই শুই গৈছিল। নিজৰ ভাগৰ ভাতখিনি তেওঁ সদায় মাধৱক দিছিল যাতে তেওঁ দৰৱ খাই সোনকালে ঠিক হ'ব পাৰে। যেতিয়া তেওঁলোকৰ অৱস্থা আৰু বেয়া ফাললৈ ঢাল মেলিলে তেতিয়া মালতীয়ে ভাবিলে যে তেওঁ আনৰ ঘৰত গৈ কাম কৰিব। যেতিয়া তেওঁ এই বিষয়ে মাধৱৰ লগত কথা পাতিলে তেতিয়া মাধৱ আচৰিত হৈ পৰিল। তেওঁ তেতিয়া ক'লে যে নোৱাৰা, মই নিবিচাৰোঁ যে তুমি লোকৰ ঘৰত গৈ কাম কৰা, আৰু তুমি মোৰ মান সন্মান সকলো। মই নিবিচাৰোঁ যে তুমি বাহিৰৰ কোনো মানুহৰ ঘৰত টান কথা শুনা আৰু তেওঁলোকৰ সন্মুখত কামৰ কাৰণে হাত পতাটো। মালতীয়ে যেতিয়া এই কথা শুনিলে তেতিয়া তাইক কান্দিবলৈ ধৰিলে। তেতিয়া মালতীয়ে ক'বলৈ ধৰিলে, ঘৰত থাকি মই মোৰ সন্তানক ভোকত কলমলাই থকাটো কেনেকৈ চাই থাকিব পাৰিম? ইফালে আপোনাৰ দৰৱো শেষ হৈ গৈছে। আপুনি যদি এই অৱস্থাত দৰৱ খাব নোৱাৰে তেনেহ'লে কেনেকৈ সোনকালে ঠিক হৈ পৰিব? এইখন ঘৰ আমাৰ দুয়োজনৰে। এতিয়ালৈকেতো আপুনি উপাৰ্জন কৰি আনি আছিল। এতিয়া যেতিয়া আপুনি অসুস্থ হৈ পৰিছে তেতিয়া এয়া মোৰ কৰ্তব্য যে মই আপোনাৰ দায়িত্বখিনি কাণ পাতি লওঁ। মোৰ ওচৰতো এনেকুৱা একো দক্ষতা নাই যে মই কিবা এটা ভাল কাম পাম। মই আজিয়ে চৌধুৰী চাহাবৰ ঘৰলৈ যাম আৰু তালৈ গৈ কিবা এটা কাম কৰিম। মই মনতে আশা পুহি ৰাখিছোঁ যে মই নিশ্চয় কিবা এটা কাম পাম। মাধৱে সেই কথা শুনি চিন্তাত পৰিল। তাৰপিছত এটা দীঘলকৈ উশাহ লৈ ক'বলৈ ধৰিলে, ঠিক আছে, কিন্তু তুমি সদায় নিজৰ যত্ন ল'বা, মোৰ চিন্তা নকৰিবা, মই সোনকালে ঠিক হৈ যাম। মালতীও হয় বুলি মূৰটো জোকাৰিছিল। সেইদিনাই তাই চৌধুৰী চাহাবৰ ঘৰলৈ কামৰ বাবে গ'ল। মালতীয়ে চৌধুৰী ঘৰৰ চৌহদত সোমাই দেখিলে যে চৌধুৰীৰ পত্নীয়ে ৰ'দত বহি কমলা খাই আছিল। এজনী 12 বছৰীয়া ছোৱালীয়ে তেওঁৰ ভৰিৰ ওচৰত বহি তেওঁৰ ভৰি মালিচ কৰি আছিল আৰু এজনী ছোৱালীয়ে তেওঁৰ মূৰত তেল লগাই আছিল। মালতীয়ে তেওঁৰ ওচৰলৈ গ'ল আৰু ক'লে যে বাইদেউ, মোক আপোনাৰ ঘৰত কিবা এটা কাম দিয়ক। মোৰ স্বামীয়ে য'ত কাম কৰিছিল তাত এটা দুৰ্ঘটনাত তেওঁৰ হাত এখন কটা গৈছে। এতিয়া তেওঁ খুবেই অসুস্থ আৰু মোৰ ল'ৰা ছোৱালী দুটাই ভোকতে কান্দি আছে। মই এতিয়া আপোনাৰ ঘৰত যিকোনো কাম কৰিবলৈ সাজু আছোঁ বাইদেউ। মালতীৰ কথা শুনি চৌধুৰীৰ ঘৈণীয়েকে কমলাৰ বীজকেইটা মুখৰ পৰা উলিয়াই ক'লে যে তই তোৰ গিৰিয়েৰৰ দুখৰ কাহিনী মূৰত কিয় শুনাই আছ?
যদি ভগৱানে তাক তেনেকুৱা কৰিছে তাতে মই কি কৰিব পাৰোঁ? মোৰ ওচৰত আগৰে পৰা চাকৰিনীৰ অভাৱ নাই। মালিকনীয়ে মালতীক এনেকৈ ব্যৱহাৰ কৰা আচল কাৰণটো আছিল তাইৰ সৌন্দৰ্য। মালতী 2টা সন্তানৰ মাতৃ হ'লেও তাইক একেবাৰে গাভৰুৰ নিচিনা লাগিছিল। তাইক দেখাৰ লগে লগে যিকোনো মানুহে তাইক 22-23 বছৰীয়া জীয়ৰী ছোৱালী বুলিয়েই ক'ব। তাইৰ বিয়া খুব কম বয়সতেই হৈছিল। মালতী ধুনীয়া হোৱাৰ কাৰণে বহুত সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছিল। এতিয়াও তাই সাজি কাচি ওলালে যিকোনো পুৰুষেই তাইৰ প্ৰেমত পৰিব বিচাৰিব। যেতিয়া মালতীয়ে উভতি যাবলৈ ওলালে তেতিয়াই চৌধুৰী গেটেৰে ভিতৰলৈ সোমাই আহিছিল। তেওঁ ফোনত কাৰোবাৰ লগত কিবা কথা পাতি আছিল। যেতিয়া তেওঁৰ চকু মালতীৰ ওপৰত পৰিছিল তেতিয়া তেওঁ চকু দুটা এক মুহূৰ্তৰ কাৰণে থৰ লাগি গৈছিল। সেই সময়ত মালতীয়ে কান্দি কান্দি নিজৰ চকু পানী মচি আছিল। তেতিয়া চৌধুৰীয়ে তাইক ৰখালে আৰু সুধিলে, কি হৈছে, কিয় কান্দি আছা তুমি? তুমি ইয়ালৈ কিবা কামৰ বাবে আহিছিলা নেকি? চৌধুৰীক দেখাৰ লগে লগে মালতীয়ে আকৌ এবাৰ আশাৰ কিৰণ যেন দেখা পাইছিল। তেতিয়া মালতীয়ে ক'লে যে, চাহাব, মোৰ স্বামী বহুত অসুস্থ। ঘৰত ল'ৰা ছোৱালীকেইটাই ভোকত চিঞৰি আছে। ৰেচন পানী সকলো শেষ হৈ গৈছে। মই আপোনাৰ ইয়াত কিবা এটা কাম পাম বুলি বিচাৰি আহিছিলোঁ, কিন্তু বাইদেৱে ক'লে যে ইয়াত কোনো কাম নাই। সেই কথা শুনাৰ লগে লগে চৌধুৰীয়ে এবাৰ তেওঁৰ পত্নীৰ ফালে তীক্ষ্ণ চাৱনিৰে চালে। সেই আনন্দিত হৈ পৰিছিল, কিন্তু চৌধুৰীৰ বিপদ অনুভৱ হ'বলৈ ধৰিছিল। মালতীয়ে তেতিয়া আনন্দ মনেৰে ঘৰলৈ গৈ মাধৱক ক'লে যে মই কাম এটা পাই গ'লোঁ। কালিৰ পৰা মই চৌধুৰীৰ ঘৰলৈ যাব লাগিব আৰু তাতেই মই কাম কৰিম। সেই কথা শুনি মাধৱৰ মুখখনো অলপ জিলিকি উঠিছিল। পিছদিনাৰ পৰাই মালতীয়ে তালৈ গৈ কাম কৰা আৰম্ভ কৰি দিলে। চৌধুৰীয়ে বেছিভাগ সময় ঘৰতে থকা অফিচটোতে কটাইছিল। প্ৰথমতে মালতীয়ে পাকঘৰ চাফ চিকুণ কৰি খানা বনাবলৈ ধৰিলে। তাৰ পিছত তেওঁ চৌধুৰীৰ অফিচ ৰুমটো চফা কৰিবলৈ ধৰিলে। চৌধুৰী তেতিয়া তাতে বহি আছিল। এটা অদ্ভুত ধৰণৰ দুৰ্গন্ধ মালতীৰ নাকত অনুভৱ হ'ল, যিটো আজিৰ আগতে তেওঁ কেতিয়াও পোৱা নাছিল। তাইৰ তেতিয়া বমি বমি হোৱাৰ উপক্ৰম হৈছিল, জানো সেয়া কি দুৰ্গন্ধ আছিল। মালতীৰ সেইটো চিগাৰেট বা আন কিবা বেলেগ বস্তুৰ দুৰ্গন্ধ যেন লাগিছিল। তাই তেতিয়া লগে লগে অফিচ ৰুমৰ খিৰিকীবিলাক খুলি দিলে। তেতিয়াই তাই এটা চকুত কেইটামান কাঁচৰ বটল পৰি থকা দেখিবলৈ পালে। সেয়া দেখাৰ লগে লগে তাইৰ মুখত উৰণাখন লৈ চি চি কৰিবলৈ ধৰিলে। সেইকেইটা মদৰ বটল আছিল। এই গন্ধবিলাক নিশ্চয় তাইৰ পৰাই আহিছিল। তাতেই চৌধুৰী বহি নিজৰ মুচ পকাই মালতীৰ ফালে চাই আছিল। তেওঁৰ কামনা ভৰা চাৱনি মালতীয়ে নিজৰ দেহত অনুভৱ কৰিবলৈ ধৰিছিল। তাই থতমত খাই উঠিছিল। যদি তাইৰ এনেকুৱা পৰিস্থিতি নহ'লহেঁতেন তেতিয়াহ'লে তাই কেতিয়াও ইয়ালৈ কাম বিচাৰিবলৈ নাহিলেহেঁতেন। অৱশেষত যিটো কথাৰ ভয় আছিল এদিন সেয়াই হ'ল। সকলো নিজৰ কামত ব্যস্ত আছিল আৰু মালিকৰ ঘৈণীয়েকো সন্তানক লৈ বজাৰলৈ গৈছিল। সেই সুযোগতে মালিকে নিজৰ কোঠা চফা কৰিবলৈ মালতীক মাতিলে আৰু কিছু সময় পিছত যেতিয়া মালতী তেওঁৰ কোঠাত সোমাল তেতিয়া তেওঁ নিজেও কোঠাৰ ভিতৰলৈ আহিলে আৰু আহিয়ে মালতীৰ লগত বেয়া আচৰণ কৰিবলৈ ধৰিলে। সেই সময়ত যিকোনো প্ৰকাৰে মালতীয়ে নিজৰ সন্মান বচাই তাৰ পৰা পলাই আহিছিল। যেতিয়া মালতী ঘৰ আহি পাইছিলহি তেতিয়ালৈকে তাইৰ অৱস্থা বেয়া হৈ গৈছিল। মাধৱে তেতিয়া তাইক দেখিয়েই গম পালে যে তাইৰ লগত কিবা নিশ্চয় বেয়া হৈছে। তেওঁ খঙতে বিচনাৰ পৰা উঠি বহিলে আৰু মালতীক সুধিলে যে কি হ'ল। তেতিয়া মালতীয়ে যেতিয়া সকলো কথা ক'লে তেতিয়া তেওঁৰ আৰু বেছি খং উঠিবলৈ ধৰিলে। তাৰপিছত মাধৱে মালতীক গালি পাৰিবলৈ ধৰিলে আৰু লগতে ক'লে যে নিজৰ সন্মান যোৱাৰ আগতে মই মৰি যোৱাটোৱেই ভাল হ'ব। নাজানো কিয় ভগৱানে মোৰ লগত এনেকুৱাখন কৰি আছে। আজি যদি মোৰ এনেকুৱা নহ'লহেঁতেন তেনেহ'লে তোমালোকৰ আজি এনেকুৱা অৱস্থা নহ'লহেঁতেন। তেনেদৰে পিছদিনা আৰু মালতীয়ে সেইখন ঘৰলৈ কাম কৰিবলৈ যোৱা নাছিল। এবাৰ আকৌ ঘৰৰ অৱস্থা বেয়া হ'বলৈ ধৰিলে। বাৰে বাৰে মালতীৰ কাণত চৌধুৰীয়ে কোৱা সেই কথাকেইটা বাজি আছিল। তেওঁ কৈছিল যে যদি তাই সেই কাম তেওঁৰ লগত গোপনে কৰে তেনেহ'লে তেওঁ সকলো খৰচ বহন কৰি থাকিব। তেতিয়া মালতীৰ সন্তানসকলৰ কোনো সমস্যা নহয়। মাত্ৰ চৰ্ত এইটোৱে আছিল যে তাই এই কথাবিলাক বাহিৰত ক'ব নোৱাৰিব। ঘৰখনত আকৌ অভাৱে আৱৰি ধৰিলে। ইফালে আকৌ সৰু ল'ৰা ছোৱালী দুটাৰ শৰীৰৰ অৱস্থা চাব নোৱাৰা হৈ গৈছিল। কিমান দিন যে পাৰ হৈ গৈছিল সিহঁতে পেট ভৰাই খাবলৈ পোৱা নাছিল। তাই এতিয়া ভাবি পোৱা নাছিল যে সন্তানকেইটাক কেনেকৈ দুবেলা দুসাঁজ খুৱাব পাৰিব। মাধৱৰ হাতৰ ঘাঁ বাঢ়িবলৈ ধৰিছিল। মাধৱ লাহে লাহে দুৰ্বল হৈ যাবলৈ ধৰিছিল আৰু ভালকৈ চিকিৎসা কৰিব নোৱাৰাৰ কাৰণে ঘাঁ টুকুৰা কেঁচা হৈ গৈ আছিল। বিভিন্ন ধৰণৰ কথা তেওঁৰ মনলৈ আহিবলৈ ধৰিছিল। তেওঁ বহুত কষ্টৰে নিজৰ মনটোক মজবুত কৰিলে আৰু তেওঁ ভাবিলে যে কিবা এটা সৰু সুৰা কাম কৰিব।
তেওঁ এখন দোকানলৈ গ'ল আৰু তাত বস্তু উঠোৱা নমোৱাৰ কাম কৰিবলৈ ধৰিলে। কিন্তু বাৰে বাৰে তেওঁৰ হাতত চাপ পৰাৰ ফলত হাতৰ পৰা তেজ ওলাবলৈ ধৰিছিল। যেতিয়া তেওঁৰ হাতৰ পৰা তেজ ওলোৱা দেখি দোকানৰ মালিকে তেওঁক ঘিণ কৰিবলৈ ধৰিলে আৰু তেওঁক তাৰ পৰা পঠিয়াই দিলে আৰু লগতে ক'লে যে মই মোৰ দোকানত বেমাৰ বিয়পাব নিবিচাৰোঁ। এতিয়া সকলো ফালৰ পৰা অন্ধকাৰে তেওঁৰ ভাগ্যক আৱৰি ধৰিছিল। সেইদিনা যেতিয়া তেওঁ খালী হাতে ঘৰলৈ উভতিছিল তেতিয়া যেন মালতী কিবা এটা চিন্তাত ডুবি আছিল আৰু লগতে ল'ৰা দুটাই ভোকতে কান্দি আছিল। সেই সময়ত মাধৱৰ মনলৈ বেয়া ধাৰণাবিলাক আহিবলৈ ধৰিলে। ইফালে মালতীয়ে নিজৰ সন্তানৰ কাৰণে চৌধুৰীৰ কথা মানি লোৱাৰ কথা ভাবিবলৈ ধৰিলে। নিঃসন্দেহে এয়া পাপ, কিন্তু নিজৰ সন্তানৰ পেটৰ কাৰণে বাধ্য হৈ সেয়া কাম কৰিবই লাগিব। মই মোৰ সন্তানৰ ভৰণ পোষণটো কৰিবই লাগিব। এনেকুৱা কথাবিলাক এতিয়া মালতীয়ে শোৱাৰ সময়ত সদায় মনলৈ আহিবলৈ ধৰিলে। কিন্তু তাৰ পিছতে তাই নিজকে গালি পাৰিবলৈ ধৰিছিল। লগতে মালতীয়ে মন্দিৰত বহি তেওঁ প্ৰাৰ্থনা কৰিবলৈ ধৰে যে মোৰ ওপৰত কেতিয়াও অসুৰৰ হাত লাগিবলৈ নিদিব প্ৰভু, মোক বেয়া পথত চলিবলৈ নিদিবা, সদায় এটা সঠিক পথ দেখুৱাবা প্ৰভু। যেতিয়া মালতীয়ে মুখেৰে উচ্চাৰণ কৰি প্ৰাৰ্থনা কৰি আছিল তেতিয়া তাইৰ শব্দকেইটা মাধৱে শুনা পাইছিল। মাধৱৰ আঘাতে এতিয়া কেঞ্চাৰ ৰূপ লৈছিল। সেয়া হয়তো আৰু কেতিয়াও ঠিক নহ'ব। নিজৰ সন্তানৰ কথা ভাবি ভাবি তেওঁৰ অন্তৰখন কঁপি উঠিছিল। তেওঁ তেতিয়া এটা দীঘলকৈ উশাহ ল'লে আৰু নিজকে ক'বলৈ ধৰিলে যে মই এটা কিডনী বিক্ৰী কৰিলে কেনেকুৱা হ'ব। মই মোৰ কিডনী বিকি মোৰ হাতলৈ যিখিনি ধন আহিব সেইখিনিৰে তেওঁৰ পত্নী আৰু সন্তানটোৰ কামত আহিব। কিন্তু তাৰ পিছত মাধৱে ভাবিবলৈ ধৰিলে যে মালতীয়ে তেওঁক এনেকুৱা কেতিয়াও কৰিবলৈ নিদিয়ে। তেওঁ একেবাৰে অসহায় হৈ পৰিছিল। তেতিয়া তেওঁ এতিয়া কেনেকৈ নিজৰ পত্নী আৰু সন্তানক এই বেয়া সময়ৰ পৰা উদ্ধাৰ কৰিব পাৰিব। তেওঁ সেইবিলাক ভাবি আছিল। তেনেতে তেওঁ এটা খবৰ পালে যে গাঁৱত কাৰোবাৰ মৃত্যু হৈছে। তেওঁ এজন আঠবয়সীয়া পুৰুষ আছিল যাৰ 3টা সন্তান আছিল। তেওঁৰ মৃত্যুৰ পিছত গাঁৱৰ সকলোৱে ধনী মানুহৰ ঘৰৰ পৰা পইচা উঠাই ৰেচন আনি তেওঁৰ ঘৰত দিছিল। তাৰ পিছত পঞ্চায়ত কমিটিয়ে এইটো সিদ্ধান্ত লৈছিল যে প্ৰতিমাহে গাঁৱৰ মানুহে যি পইচা গাঁৱৰ নামঘৰৰ নামত উঠায় তাৰ পৰা কিছু পইচাৰে সেইসকল লোকক ৰেচন কিনি দিয়া হ'ব যাৰ ঘৰত উপাৰ্জন কৰোতা কোনো নাই। মাধৱে যেতিয়া সেয়া শুনিলে তেতিয়া তেওঁৰ মনত এটা কথা খেলিলে। মাধৱে তেতিয়া ভাবিবলৈ ধৰিলে যে তেওঁ যদি আত্মহত্যা কৰি মৰি যায় তেতিয়াতো তেওঁৰ পত্নী সন্তানেও ৰেচন পাব আৰু তেতিয়া সিহঁতে কেতিয়াও ভোকত থাকিবলগীয়া নহয়। তেওঁৰ মনলৈ এতিয়া এইবিলাক কথা আহিবলৈ বাৰে বাৰে ধৰিছিল। কিন্তু এটা মুহূৰ্তৰ কাৰণে তেওঁ কঁপি উঠে যেতিয়া তেওঁৰ মনলৈ এইটো কথা আহে যে তেওঁ মৰি গ'লেতো তেওঁৰ পত্নী আৰু সন্তান অকলশৰীয়া হৈ পৰিব। এতিয়ালৈকেতো তেওঁৰ পত্নী আৰু সন্তানৰ আপোন বুলিবলৈ তেওঁৱেই আছিল। যদিও তেওঁ মৰি যায় তেনেহ'লে তেওঁৰ ঘৰৰ পৰিস্থিতি যে ভাল হৈ যাব তাৰ কি গেৰেণ্টি থাকিব। যদি তেওঁলোকৰ জীৱন আৰু নৰকৰ ফাললৈ ঢাল মেলে তেতিয়াহ'লে কি হ'ব। সেয়া ভাবি তেওঁ সেই সিদ্ধান্তৰ কথা বাদ দিলে। এনেকৈয়ে 2 দিনমান পাৰ হৈ গৈছিল। কিন্তু এতিয়ালৈকে তেওঁলোকৰ সন্তানৰ পেটত পানীৰ বাহিৰে আৰু একোৱেই পৰা নাছিল। তেওঁ নিজেও ভোকত আছিল। তাৰোপৰি তেওঁৰ আঘাতে তেওঁক কোনো প্ৰকাৰে ভালকৈ উশাহ ল'বলৈ দিয়া নাছিল। দুয়ো পতি পত্নীয়ে পানী খাই খাই দিনবিলাক পাৰ কৰি আছিল। অৱশেষত মালতী ওলাই গ'ল আৰু জাবৰৰ ডাষ্টবিন খুচৰিবলৈ ধৰিলে। অৱশেষত ডাষ্টবিনত কিবা এটা খাবলৈ পালে। খানা ইমানেই বেয়া আছিল যে তাৰ পৰা দুৰ্গন্ধ ওলাই আহিছিল। কিন্তু তাৰ পিছতো তাই সেয়া উঠাই আনি নিজৰ সন্তানৰ কাৰণে লৈ আহিলে। ভোকৰ তাৰণাত গেলি পচি যোৱা খানাখিনিও ল'ৰা ছোৱালী দুটাই খাবলৈ ধৰিলে। খানা খোৱাৰ ঠিক পিছতে সিহঁতে বমি কৰিবলৈ ধৰিছিল। সিহঁতৰ অৱস্থা আগতকৈ আৰু বহুত বেয়া হ'বলৈ ধৰিছিল। কিন্তু তাৰ পিছতনো তাই কি কৰিব। নিজৰ সন্তানৰ অৱস্থা দেখি মাধৱে উচুপি উচুপি কান্দিবলৈ ধৰিছিল। তেওঁ তেতিয়া নিজৰ সন্তানৰ অৱস্থা দেখি ঈশ্বৰক ক'বলৈ ধৰিছিল যে তেওঁ কি কৰিব, কি কৰিলে তেওঁ নিজৰ সন্তানক দুসাঁজ খুৱাব পাৰিব। এতিয়া আৰু এনেকৈ তেওঁ নিজৰ সন্তানক চাই থাকিব পৰা নাছিল। তেওঁ শুনিছিল যে কেনেকৈ মানুহে প্ৰেম আৰু মূল্যবৃদ্ধিৰ কাৰণে আত্মহত্যা কৰি আহিছে। গাঁৱত ঘোষণা কৰা হৈছিল যে যিসকল অনাথ আৰু বিধৱা মহিলা আছে, যাৰ ঘৰত উপাৰ্জন কৰোতা কোনো নাই, তেওঁলোকক গাঁও ফালৰ পৰা ৰেচন দিয়া হ'ব। আৰু যেতিয়া তেওঁলোকৰ ল'ৰা ছোৱালী ডাঙৰ হ'ব, বিশেষকৈ ছোৱালী, তেওঁলোকৰ বিয়াৰ দায়িত্বও ল'ব। সেয়া শুনাৰ পিছত মাধৱে এটা দীঘলকৈ উশাহ ল'লে আৰু ভাবিবলৈ ধৰিলে এতিয়া আৰু তেওঁ কি কৰিব। সেইদিনা তেওঁ ঘৰত বৰ মৰমেৰে তেওঁৰ সন্তানৰ ওচৰত বহিলে। তেওঁলোকৰ লগত মৰমেৰে কথা পাতিবলৈ ধৰিলে আৰু তেওঁলোকক ভাল ভাল কিছুমান কথা ক'লে।
তাৰ পিছত তেওঁ নিজৰ পত্নীৰ ওচৰলৈ গ'ল আৰু তাইক বুজাবলৈ ধৰিলে যে তেওঁৰ পিছত জীৱনত কি কি পৰিস্থিতিৰ মুখামুখি হ'ব লাগিব। মালতীয়ে তেতিয়া আচৰিত হৈ তেওঁৰ স্বামীৰ ফালে চাই আছিল যে আজি তেওঁ কেনেকুৱা কথা কৈছে। তাৰ পিছতে পিছদিনাই ৰাতিপুৱাই মালতীৰ মূৰত আকাশখন ভাঙি পৰা যেন হৈছিল, কাৰণ তেওঁৰ স্বামীয়ে নিজৰ ডিঙিত চিপ লৈ আত্মহত্যা কৰিছিল। মালতীৰ ঘৰত কান্দোনৰ চিঞৰ শুনি ওচৰ পাজৰ সকলো লোক আহি তেওঁৰ ঘৰ ভৰি পৰিছিল। তেওঁলোকে যেতিয়া দেখিলে যে মাধৱে আত্মহত্যা কৰিছে আৰু তেওঁলোকৰ ল'ৰা ছোৱালী দুটা অজ্ঞান হৈ পৰি আছে, গাঁৱৰ মানুহে মাধৱৰ মৃত্যু খবৰ শুনি ক'বলৈ ধৰিলে যে সি এই কাৰণেই আত্মহত্যা কৰিলে যাতে তাৰ পৰিয়ালৰ খৰচ গাঁৱৰ মানুহৰ পৰাই আহে। সি বাৰে বাৰে আমাক সেই কথা সুধি আছিল। সেই কথা যেতিয়া পঞ্চায়তে গম পাইছিল তেতিয়া মালতীৰ ঘৰতো ৰেচনৰ ব্যৱস্থা কৰি দিয়া হৈছিল আৰু যেতিয়ালৈকে মালতীৰ সন্তানকেইটা ডাঙৰ নহয় তেতিয়ালৈকে সকলো খৰচ পঞ্চায়তে উঠাব বুলি কৈছিল। এতিয়াও যিহেতু ল'ৰাকেইটা সৰু আছিল গতিকে ৰেচন কি কাৰণে ক'ৰ পৰা আহিছিল তেওঁলোকে গমেই পোৱা নাছিল, কাৰণ দেউতাকৰ সেই ত্যাগৰ পিছত তেওঁলোকে ভালকৈ খাবলৈ পাই আছিল। অৱশেষত আপোনালোকলৈ এটাই অনুৰোধ কৰিব বিচাৰোঁ যে অনুগ্ৰহ কৰি আপোনাৰ ওচৰে পাজৰে যদি এনেকুৱা পৰিয়াল আছে তেনেহ'লে এবাৰ হ'লেও নিশ্চয় তেওঁলোকৰ ওপৰত চকু দিব যে কোনেও ভোকত শুই থকা নাইতো, তেওঁলোকৰ ল'ৰা ছোৱালীবিলাকে ভোকত কান্দি থকা নাইতো। অনুগ্ৰহ কৰি তেওঁলোকক সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনাৰ অলপ পুণ্যৰ ফলত তেওঁলোকে ভোকত শুবলগীয়া নহয় যাতে। কেতিয়াবা কেতিয়াবা এনেকুৱাও হয় যে আপোনালোকে মাছে মঙহে খাই আছে আৰু আপোনাৰ ওচৰৰ মানুহ ঘৰে নিমখ ভাতো খাবলৈ নাপায়। সেয়েহে সদায় লক্ষ্য কৰিব এনেকুৱা যাতে নহয়। দুদিনীয়া মানৱ জীৱনত আমি নিজৰ লগতে বেলেগৰ বিষয়ে অলপ ভাবিবলৈ চেষ্টা কৰিব লাগে। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিব পাৰে তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।